অসমীয়া কবিতাৰ এক নতুন সংযোজনা তিনিসুৰীয়া কবিতা। কবি হৰে কৃষ্ণ ডেকা। তিনিসুৰীয়া কবিতা কবি হৰে কৃষ্ণ ডেকা। বালিত তোমাৰ নামটো লিখি থৈছিলোঁ, তুমি আহিলা পলমকৈ, পানীয়ে তোমাৰ নামটো মচি লৈ গ'ল। ডালত বহি চৰাইজনীয়ে তললৈ চাই আছিল, তুমি ভাবিলা তোমালৈকে চাই আছে। তাই চুঁ মাৰি তোমাৰ ভৰিৰ ওচৰৰ পৰা পোক এটা তুলি নিলে। তুমি কৈছিলা তুমি ঈশ্বৰ বিশ্বাস নকৰা। তোমাৰ সন্মুখত মানুহজন পিছল খাই পৰিল, তোমাৰ মুখেৰে ওলাল, ইছ ৰাম। আপুনি ক'লে, আপুনি সকলো জানে, আপুনি চব জানতা। মোক ক'লে, তুমি একো নাজানা। হয়, মই একো নাজানো। কালি আপোনাক আন্ধাৰ বাটেৰে মই বাট দেখুৱাই আনিলোঁ। আপোনাৰ সুন্দৰ মুচকোচা মহৰ শিঙৰ দৰে ওপৰলৈ উঠি গৈছে। মুচত তাও দি আপুনি হুংকাৰিছে, মই কোন চিনি পাওঁনে? জানো ডাঙৰীয়া, আপুনি ভূতা শিঙৰ মুছাল গুফিয়া। পৰহি আপোনাৰ ওচৰলৈ যাতে আপুনি কৈছিল, কাইলৈ আহিবি। কালি আপোনাৰ ওচৰলৈ গ'লোঁ, আপুনি ক'লে, কাইলৈ আহিবি। আজি আহিছোঁ, আপুনি কৈছে, কাইলৈহে আহিবলৈ কৈছোঁ। তেওঁ কথা কৈছিল, এওঁ চাই আছিল, তাতেই দুয়োৰে সংলাপ হৈছিল। ফুলপাহ চুবলৈ যাওঁতে তেওঁক বিচাই ডাকিলে, তেওঁ ফুলপাহ ছিঙি পেলালে। ৭১ বছৰত তেওঁ চপাই আনিলে ১৭ বছৰীয়া ছোৱালী এজনী, ক'লে, বয়স সংসাৰহে ইফাল সিফাল। কিচকিচিয়া আন্ধাৰৰ পৰা চালে পোহৰে চকুত চাট মাৰি ধৰে। পোহৰত পোহৰলৈ মনেই কৰা নহয়, তুমি আজিকালি মোলৈ মনেই নকৰা। কালি ৰাতি তুমি ক'ত থাকিলা? স্বৰ্গত আছিলোঁ। ইন্দ্ৰদেৱৰ ৱাইন শ্বপত নেকি? ভাওনাত ভাও দিওঁতে দিওঁতে ঘৰত দিয়া ভাওৰ কথা পাহৰিলোঁ। ঘৰৰ গৰাকীৰ ৰণচণ্ডী ভাও দেখিহে মনত পৰিল। ধৰ্মৰ খুঁটি নলৰে, কেতিয়াবা ধৰ্মৰ খুঁটিয়ে লৰায় আৰু তেজো সৰায়। ঈশ্বৰে জীৱ সৃষ্টি কৰিছিল, সৰহ ধৰ্মই সেই কথাকে কয়, মানুহে ঈশ্বৰ সৃষ্টি কৰি ধৰ্মত থৈছিল। দেৱতা বাঢ়ি হেনো ৩৩ কোটি হ'ল, আৰু বা কিমান হ'বগৈ। এতিয়া মানুহৰ ৰূপত দেৱতা পিয়াপি দি ফুৰিছে। ডাঙৰ চকা বেছিকৈ ঘূৰে, সৰু চকা কমকৈ। কথাটো এনে নহয়, গতিৰ বলেহে আচল কথা। দিনত বৰ হাই উৰুমি, ৰাতি নিমাও মাও, নপঢ়াৰ ল'ৰাই কয়। কদুৰ বাঁহত হাত দিলে, কদুৱে যদি কামোৰে, দুখটো কদুৰ নে অকৰাৰ? কবি হৰে কৃষ্ণ ডেকাৰ কবিতা প্ৰেম। গলি যোৱা কঠিন ধাতুৰ আকৰ, শিলাস্তৰ ভেদি অহা উজ্জ্বল জলস্ৰোত, পাহাৰ ভাঙি ছিঙি অহা বৰফ প্ৰপাত, গোট মাৰি ফচিল হোৱা তেজ, ঘন হৈ স্তব্ধ হোৱা মুহূৰ্ত। সি কিয় সাজ থৈ সলনি হয়? সি কিয় ভাঙি ছিঙি গঢ়ে? সিয়ে দেখোন নিভৃত কন্দৰত আটাইতকৈ শীতল পোহৰ, আটাইতকৈ নিস্তব্ধ গান।